মধ্যাহ্ন ভোজনত অনিয়ম আৰু কণী বিতৰণত বিসংগতিৰ অভিযোগে জোকাৰি গ'ল মৰাণৰ আলোক প্ৰাথমিক বিদ্যালয়। চৰাইদেউ জিলাৰ মৰাণহাটস্থিত আলোক প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ অনিয়ম আৰু ছাত্ৰ-ছাত্ৰীৰ পুষ্টি সাধনৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি দিবলগীয়া কণী সম্পূৰ্ণৰূপে প্ৰদান নকৰা অভিযোগ উত্থাপিত হৈছে। অভিযোগৰ ভিত্তিত আজি বিদ্যালয়খন পৰিদৰ্শন কৰে জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতিয়ে। মৰাণহাটৰ খুমটাই বাগিচা পথাৰ লাইনস্থিত আলোক প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ। অভিযোগ অনুসৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজন ব্যৱস্থাত অনিয়ম চলি থকাৰ লগতে বাগিচা অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ পুষ্টি উন্নয়নৰ বাবে সপ্তাহত নিৰ্ধাৰিতভাৱে দিবলগীয়া কণী গোটাকৈ প্ৰদান নকৰি অন্য ধৰণে বিতৰণ কৰা হৈছে। এই অভিযোগৰ সত্যতা নিৰূপণৰ উদ্দেশ্যে আজি বিদ্যালয়খন পৰিদৰ্শন কৰে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতিয়ে। পৰিদৰ্শনৰ সময়ত তেওঁ বিদ্যালয়ৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে শিক্ষক, অভিভাৱক আৰু স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰে। অভিযোগসমূহ তদন্ত কৰি প্ৰয়োজন অনুসৰি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিদৰ্শকে। বিদ্যালয়খনক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগসমূহে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। তদন্তৰ অন্তত কি তথ্য পোহৰলৈ আহে আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া এতিয়া লক্ষণীয় হ'ব। মই আমাৰ মিড ডে মিলৰ যি কুক কাম হেল্পাৰ আছে তেওঁলোকক সুধিছোঁ, ছাত্ৰ-ছাত্ৰীসকলক সুধিছোঁ। খাদ্যটো সদায় দিয়ে বুলি কৈছে, কিন্তু আজিকালি তেওঁলোকে নোখোৱালে। কি কাৰণে নোখোৱালে সেইটো মই জানিব পৰা নাই। সুধিছোঁ পৰীক্ষা আছে বুলি কথাটো ক'লে, কিন্তু পৰীক্ষা হ'লেও যিয়ে নহওক আমি ছাত্ৰ-ছাত্ৰীসকলক যিটো আমাৰ মধ্যাহ্ন ভোজন সেইটো আমি খুৱাবই লাগে, কিন্তু খোৱা নাই। আৰু লগতে আমি যিটো আমাৰ বাগিচা অঞ্চলবোৰৰ কাৰণে 3টাকৈ গোটা কণী খুৱাব লাগে সেইটোতো ক্ষেত্ৰতো কিছু অভিযোগ আছে। মানে গোটাকৈ তেওঁলোকক খোৱা নহয়, চব্জি কৰি ভাঙি কৰি খোৱা হয় বুলি কৈছে। তো গতিকে সেইখিনি অকণমান বিচাৰ্যৰ বিষয়, গতিকে মই চাবলৈ আহিলোঁ। চাবলৈ আহি মই সেইখিনিকে অকণমান খেলি মেলি পাইছোঁ, কৈছোঁ প্ৰধানক, তেওঁলোকে কমপ্লাই কৰিম বুলি কৈছে। এতিয়া কিছু আমি এনেকুৱা কমপ্লেইন পাইছোঁ, সেই কমপ্লেইন অনুসৰি আমি আহিছোঁ। গতিকে তেওঁলোকক আমি বিভাগীয় ফালৰ পৰা আমি কিছু তেওঁক জনাম, আমি কাগজ দিম তেওঁলোকক। তেওঁলোকে ৰিপ্লাই কৰিব লাগিব আৰু আমি ইয়াত মানে এইটো নিশ্চিত কৰিব লাগিব যে মধ্যাহ্ন ভোজন প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজন পাব লাগিব, তেওঁলোকৰ পুষ্টিটো আমি সুনিশ্চিত কৰিব লাগিব। গতিকে এই PM পোষণৰ যি কাৰ্যসূচী আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই মহৎ উদ্দেশ্যত, এই উদ্দেশ্যটো এনেকৈ থাকিলেতো সফল নহ'ব। গতিকে মই এই ক্ষেত্ৰত কিন্তু মানে সক্ৰিয়ভাৱে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি এই বিষয়টো সম্পূৰ্ণ কমপ্লাই কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু অনুৰোধ জনাই যদি নহয় তেতিয়াহ'লে আমি বিভাগীয় ফালৰ পৰা ব্যৱস্থা ল'ব কৈছে যে কালি মধ্যাহ্ন ভোজনটো দিয়া নহ'ল বুলি কৈছে। আৰু কণীৰ ক্ষেত্ৰতো 2-1 ছাত্ৰ-ছাত্ৰী তেওঁলোকে কৈছে যে গোটা কণী দিয়া নহয়, চব্জি কৰি দিয়া হয়। তো সেইটো ক্ষেত্ৰত হয় 3 নিয়মীয়াকৈ দিয়া নহয়, এই কথাটোও কৈছে। গতিকে এই বিষয়টোতো চিন্তনীয় বিষয়। গতিকে মই তেওঁলোকক বিভাগীয়ভাৱে তলব কৰিম আৰু ইয়াৰ মই উত্তৰ বিচাৰিম। আমি ক'ব নোৱাৰো, আমি আহিছিলো আমাৰ সময় এটা আছে, আমি এইটো সময়ত আহোঁ। বাইদেউ ক'লে আজি নালাগে বনাবলৈ বুলি ক'লে আমি ইয়াত চাহ-তাহ চাফা চিকুণ কৰি চাহ-তাহ বনাই আৰু আমাৰ হেড বাইদেউ কি নাম? মীৰা ভনিজ। মাহত কেইদিন নবনায়? আমি সদায়ে বনাওঁ। অকল কালি নাই বনোৱা? কালি বনোৱা নাই। কণী চণী দিয়ে নাই? কণী দিছে। নাই দিয়া বুলি আমি অভিযোগ পাইছোঁ। নহয়, আমি বনাইছো ছাৰ, সপ্তাহত 3 দিন দিয়ে, সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ দিয়ে। আৰু কি কি অসুবিধা আছে স্কুলত? আৰু অসুবিধা তেনেকা নাই ছাৰ, আমাৰ পানীটো বেয়া আছে ছাৰ। পানীটো বেয়া আৰু আমাৰ দৰমহা সময়মতে নহয়। পানীটো কেনে পানী আপোনালোকৰ? একদম গেলা পানীটো, মানে একদম হেৰি নিচিনা, এই হালধীয়া নিচিনা পানীটো দেখুৱাই। সেইটো পাই ভোজন বনাই আছে? সেইটোতে বনাইছে ছাৰ, ইয়াতে আছে ওলাই থৈছো। সম্পূৰ্ণ হালধীয়া পানী, আইৰণযুক্ত পানী। একদম তেনেকা একদম গেলা পানী। ফিল্টাৰ নাই? আছিলে, ফিল্টাৰ আছে বুলি কৈছে, এইটো ফিল্টাৰ লগাইছে বুলি কৈছে। লগাই ফিল্টাৰ নহয় পানী। যোৱাকালি MDM-টো চাৰ্ভ কৰা নাছিলে সেই বুলি কৈছে। আৰু কেলে কৰা নাছিলে? মই ইতিমধ্যে আৰু এটা চেনেলক জনাইছোঁ, মই অকলে ডিচিশ্যন লোৱা নাছিলোঁ। বাকী ষ্টাফসকলেও কৈছিলে যে পৰীক্ষা হৈছে, সোনকালে ছুটি হ'ব, সেইটো কাৰণে। আৰু কিছুমান মানে ষ্টুডেণ্টে পৰীক্ষা হ'লে ভাত নোখোৱা গুচি যায়, থাকি যায়, মানে নষ্ট হৈ যায়, সেইটো কাৰণে। আপোনাৰ বিদ্যালয়ৰ পানীটো আপুনি দেখিছেনে কোনদিন? পানীৰ কাম কৰাই আছোঁ। যোৱা বছৰ বহুত পানীৰ ইয়াত গোটেই জেগাটোৱে আইৰণ আছে। পানীৰ কাৰণে মই কৰাই আছোঁ পানীৰ কাম। এই পানীটো খাই ল'ৰা-ছোৱালী? মই এইটো পানী খাবলৈ দিয়া নহয়। মই ল'ৰা-ছোৱালীখিনিক কওঁ যে খোৱা পানী ঘৰৰ পৰা লৈ আহিবলৈ। অকল মোৰ আদেশ বুলি নকওঁ, মই কৈছোঁৱেই, বাকী ষ্টাফখিনিয়েও কৈছিলে। প্ৰধান শিক্ষয়িত্ৰী হ'লেও মই অকলে কিছুমান কাম কৰিব নোৱাৰোঁ, বাকীসকলৰ লগত আলোচনা কৰিয়ে মেলিয়ে কৰা হয়।
সৰু ক্লাছৰ বাচ্চাক আজিও ঘূৰাই পঠিয়াই দিয়া হৈছে স্কুলত কিয়? আমি যিহেতু পৰীক্ষা লৈ আছোঁ, ক শ্ৰেণীখিনি পৰীক্ষা ইতিমধ্যে হৈ গৈছে, সেইকাৰণে ইয়াত যিহেতু শিক্ষকো কম আছে, ক্লাছ 6টা আছে, শিক্ষক 5জন আছে, সেইটো কাৰণে এটা ক্লাছ চাবলৈ তেনেকুৱা শিক্ষক নাই, সেইটো কাৰণে পঠিয়াই দিয়া হ'ল। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী টোটেল 100 যাবলৈ নিদি মই ইয়াতে কৰিবলৈ ক'ম, কিন্তু যিহেতু সৰু ল'ৰা ছোৱালী নিজে চাফাকৈ ধুব নোৱাৰে, সেইকাৰণে নিজেই যাওঁ বুলি কয়। অসমৰ বহুত বিদ্যালয় এজন শিক্ষকে চলাই আছে, আপোনাৰ তাততো 5জন শিক্ষক শিক্ষয়িত্ৰী আছে। 5জন শিক্ষক আছে, হ'লেও আমাৰ বাহিৰা কামো থাকে বহুত, অকল পঢ়ুৱাটো নহয়, চবতে থাকে, চবৰে সমস্যা আছে। কিন্তু বহু স্কুল এজন বিদ্যালয় এজন মাষ্টৰে চলাই আছে, তেনেকৈ উপায় নাই, চলাব লাগিব। তাততো আজিলৈ কোনো এনেধৰণৰ কমপ্লেইন নাই যে মই অকলে আছোঁ, মই কি কৰিম। আপোনালোকে 5জন আছে, 5জন, চবৰে বিভিন্ন ধৰণৰ সমস্যা আছে, আমি সমস্যাৰ মাজেৰে কৰি আছোঁ কামবোৰ। কৰা নহ'ল আৰু গুচি যোৱা হ'ল ল'ৰা ছোৱালীখিনি। আপোনাৰ কিমান দিনৰ পৰা ঘূৰাই আছে তেওঁলোকক? কিমান দিনৰ পৰীক্ষা চলি আছে? আজিয়ে গৈছে, অকল আজি গৈছে। আৰু কিবা ক'ব? আপোনাৰ নাম? আমি অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ মই নিজে সাংগঠনিক সম্পাদক হিচাপে আছোঁ আৰু হোমটাই উপকাৰ আৰ্চা সভাপতিও আছে আৰু আমাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আছে। আমি সকলোৱে আজি যোৱাকালি আমি ইতিমধ্যে গম পাইছিলোঁ যে ইয়াত যিটো নেকি ভোজন যিটো দিয়ে, খানা যিটো দিয়ে, সেইটো কিন্তু কালি খানাটো ইয়াত মানে কি ৰান্ধনি গা বেয়া বুলি ইয়াত খানাটো ল'ৰা ছোৱালীক মানে কি দিয়া নাই। আৰু ৰান্ধনিৰ লগত আমি আলোচনা কৰিছোঁ, ৰান্ধনি কৈছে আমাৰ গা ভাল ঠিক আছিলে, আমি আহিছিলোঁ ইয়াত স্কুলত, কিন্তু আমাক খানা বনাবলৈ আমাক মানা কৰিছিলে আৰু সেইটো হিচাপে আমি খানা বনোৱা নাই আৰু ল'ৰা ছোৱালী কালি খানাটো দিয়া নহ'ল বুলি তেওঁলোকে আমাৰ আগত কৈছে। এই ৰান্ধনিবিলাকে কৈছে, প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল বুলি কৈছে। শিক্ষয়িত্ৰীগৰাকী মীৰা ভূমিক বুলি শিক্ষয়িত্ৰী। আৰু কিবা অসুবিধা হৈছিল? আৰু মানে কি ইয়াত আহি মানে কি আজি গম পাইছোঁ যে ল'ৰা ছোৱালী কিছুমান মানে কি ইয়াত লেট্ৰিন আছে, লেট্ৰিন থাকোঁতে মানে কি ইয়াৰ পৰা কিছুমান ল'ৰা ছোৱালী ঘৰ গুচি যায় আৰু ঘৰত গাৰ্জেন নাথাকে, কিন্তু ইয়াৰ পৰা কেনেকৈ যাবলৈ দিয়ে শিক্ষয়িত্ৰীসকলে, সেইটো আমি নিজে অনুভৱ কৰিব নোৱাৰিছোঁ। হয়, আজি জিলা শিক্ষা বিভাগে মানে কি ইয়াত উপস্থিত হৈছিল আৰু তেওঁলোকৰ লগত আলোচনা কৰিছে, কি পাইছে তেখেতসকলৰ মন্তব্য আমি ইতিমধ্যে আমি ইয়াত আহি অলপ আমাৰ পলম হ'ল, গতিকে আমি গম পোৱা নাই ইমান।